যোৱা 5 বছৰে উন্নয়নৰ ক্ষেত্ৰত যি আগবাঢ়িছে অসমখন, আমি আশা কৰিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে পুনৰ চৰকাৰ গঠন হ'ব আৰু আমি পূৰ্বতে যিখিনি উন্নয়ন দেখিছোঁ তাতকৈও আৰু বেছি উন্নয়ন হ'ব বুলি আমি আশাবাদী। আৰু বিগত দিনত অকল আমাৰ ৰাজ্যিক চৰকাৰে নহয়, কেন্দ্ৰীয় চৰকাৰেও অসমৰ কাৰণে যথেষ্ট কাম কৰিছে। উন্নয়ন আজি বিগত 10 বছৰৰ ভিতৰত অসমখন উন্নয়নৰ ক্ষেত্ৰত বহুখিনি আগবাঢ়ি গৈছে আৰু আমি আশাবাদী যে যিখিনি কাম কৰিবলৈ বাকী আছে পৰৱৰ্তী সময়ত যদি NDA চৰকাৰে আহিলে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত যদি চৰকাৰ গঠন কৰিব পাৰে তেনেহ'লে নিশ্চিতভাৱে ক'ব পাৰোঁ যে অসমখন আৰু বেছি আগবাঢ়ি যাব। কি উন্নয়ন কৰিছে? শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন ক্ষেত্ৰত যদি চায়, ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো ক্ষেত্ৰতে উন্নয়ন হৈছে আৰু আমাৰ যুৱক যুৱতীসকলকো এতিয়া নিয়োগৰ ক্ষেত্ৰত এটা নিশ্চিতি দিছে যে কোনো টকা পইচাৰ লেনদেন নোহোৱাকৈ সুন্দৰভাৱে যোগ্যতাৰ ভিত্তিত চাকৰি পাবলৈ সক্ষম হৈছে। গতিকে নাৰী শক্তি সবলীকৰণৰ ক্ষেত্ৰতো আৰু বিভিন্ন ক্ষেত্ৰত যদি প্ৰত্যেকটো দিশতে চোৱা যায় তেনেহ'লে উন্নয়নৰ কাৰণে তেখেতসকলে সচেষ্ট হৈ আছে আৰু সেই ধৰণে কাম কৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।